তেতিয়া শব্দৰ দাম আছিল 11 টকাৰ কাৰ্ড স্ক্ৰেচ কৰি ৰিচাৰ্জ কৰিলে 100টা SMS পোৱা গৈছিল। প্ৰতিটো SMSত শব্দ আৰু সংখ্যাৰ লিমিটেশ্যনো আছিল। কথা পাতোঁতে পাতোঁতে শেষ হৈ গ'লেও অনলাইন ৰিচাৰ্জ কৰাৰ সুযোগ বা সুবিধাও নাছিল। তেতিয়া প্ৰতিটো শব্দ বৰ ভাবি চিন্তি লিখিব লগা হৈছিল। তেতিয়া এটাইচ লিখাৰ কাৰণে কিপেডটোত 4বাৰমান টিপিব লাগিছিল। তথাপিও কোনো বিৰক্তি নহৈছিল। SMS ডাঙৰ হৈ গ'লে সেইটোক কাটি কুটি সৰু কৰি প্ৰেৰণ কৰিব লাগিছিল। তেতিয়া গ্ৰীণ টিক লৈও ঝেমেলা নহৈছিল। অনলাইন নে অফলাইন দেখাৰো সুযোগ নাছিল। আছিল প্ৰতিটো SMSৰ পিছত 2-3 মিনিটৰ অপেক্ষা। আকৌ ৰাতি গুড নাইট আৰু পুৱা গুড মৰ্ণিং কোৱাৰ কাৰণে বেলেগকৈ SMS বচাই ৰখা। তেতিয়া ইম'জিও নাছিল। আৱেগবোৰক অনুভৱত বুজিব লাগিছিল। তেতিয়া শব্দৰ দাম আছিল, আৱেগৰ দাম আছিল, অপেক্ষাৰ দাম আছিল, এফৰ্টছৰ দাম আছিল। ভালকে